ৰিচা কাৰ প্লেচ যোৰহাটত গম পাই আগতে আছে আকৌ কৈ দিছো যে ৰিচা কাৰ প্লেচ শিৱসাগৰত নিউ ব্ৰাঞ্চ ওপেনিং হৈছে তাকে 1,30,000 পৰা 1.5 লাখ দি এখন এল্ট্ৰছ ঘৰত লৈ যাব পাৰিব আমি আজি শিৱসাগৰতো একেটা অফাৰ আপোনালোকক 20-30,000 টকা ডিসকাউন্ট থাকিব এইখন গাড়ী 50% ডাউন পেমেন্টত লৈ যাব পাৰিব ইনফাকে 4 লাখ টকা দি এখন S11 ন হয় S11 ঘৰত লৈ যাব পাৰিব 4 লাখ টকা দি এখন ঘৰত লৈ যাব পাৰিব including all papers 1 লাখ টকা দি আপোনাকে এখন ঘৰত লৈ যাব পাৰিব ইনক্লুড 1 লাখ টকা দি আপোনাকে এখন স্যালাৰিও ঘৰত লৈ যাব পাৰিব আপোনাকে 80,000 দি এখন ঘৰত লৈ যাব পাৰিব 1 লাখ টকা দিও এখন অৰা ঘৰত লৈ যাব পাৰিব 80,000 টকা দি ডিসকাউন্টত এখন ঘৰত লৈ যাব পাৰিব বাকি 2 লাখ টকা দি আপোনাকে এখন বলেৰো ঘৰত লৈ যাব পাৰিব বলেৰো পিকআপ ইনক্লুড নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো ফাইনালি মই আহি পাইছো আপোনালোকক মই দুদিন আগত এটা আপডেট দিছিলো যে যোৰহাটৰ ৰিচা কাৰ প্লেচৰ নতুন ব্ৰাঞ্চ ওপেনিং হ'ব গৈ আছে শিৱসাগৰ জিলাত আৰু ফাইনালি মই আহি পাইছো শিৱসাগৰ জিলাত নতুন ডিলাৰ আপোনাকে দেখা পাইছে ৰিচা কাৰ প্লেচৰ নিউ ব্ৰাঞ্চ শিৱসাগৰ বেটবাৰী গিলাগুৰি স্ক্ৰিনত নাম্বাৰ দিয়া আছে আপোনালোকৰ যদি কিবা এড্ৰেছ বা কন্টেক্টৰ খেলিমেলি হয় আপোনাকে ফোন কৰি ল'ব আৰু যেহেতু নিউ ডিলাৰ খোলা হৈছে বিশেষ অফাৰ থাকিব বিশেষ সকলোখিনি সুবিধা থাকিব আপোনাকে জাস্ট এবাৰ কল কৰক এটা ৰিচা কাৰ প্লেচ আহি পাইছে শিৱসাগৰ জিলাত তেন্তে বেছি দেৰি নকৰো আমি আৰম্ভ কৰো তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব আমাৰ লগত আছে বিনন্দ দা নমস্কাৰ নমস্কাৰ ওকে ভালে আছে ভাল ভাল ওকে পোন প্ৰথমে আহিলো ৰিচা কাৰ প্লেচৰ শিৱসাগৰ জিলাত যেটো নিউ ব্ৰাঞ্চ আপোনাকে দেখা পাইছে ইয়াত আপোনালোকে যোৰহাটৰ নিচা সেম আপোনাকে কমাৰ্শিয়াল প্ৰাইভেট দুটাই ষ্টক পাব যদি এখন ভাল গাড়ী ক্ৰয় কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে আহক ৰিচা কাৰ প্লেচ শিৱসাগৰ ৰিচা কাৰ প্লেচ যোৰহাটত গম পাই আগতে আছে আকৌ কৈ দিছো যে ৰিচা কাৰ প্লেচ শিৱসাগৰত নিউ ব্ৰাঞ্চ ওপেনিং হৈছে আজি নিউ ব্ৰাঞ্চৰ গাড়ী ডিটেইলছ দিবলৈ চেষ্টা কৰিম নমস্কাৰ ওকে আমাৰ ৰিচা কাৰ প্লেচ নতুন ইয়াত এটা ষ্টাৰ্টিং হৈছে আজি আমাৰ এটো শিৱসাগৰ আপোনাৰ গিলাগুৰি বেটবাৰী হা আৰু আজি পোন প্ৰথমে মই অসমবাসী ৰাইজক নমস্কাৰ জনাইছো আৰু আপোনাৰ অসমবাসী ৰাইজৰ সহযোগত আজি আমি নতুন ডিলাৰটো ওপেনিং কৰাৰ কাৰণে আজি পোন প্ৰথমবাৰৰ বাবে ইয়াত নতুন প্ৰথমটো ভিডিঅ' বনোৱাৰ বাবে আসাম ব্লগছৰ আৰিফ দাক এখন ফুলাম গামোচাৰে আমাৰ ৰিচা কাৰ প্লেচৰ মেনেজাৰ হেমন্ত দাক অনুৰোধ জনাইছো ওকে থ্যাংক ইউ ওকে থ্যাংক ইউ আপোনাক ধন্যবাদ থাকিল ধন্যবাদ আশা কৰো যে ডিলাৰ আৰু আগবাঢ়ি যাক হয় তাৰে কামনা কৰিলো হয় হয় তা ঠিক আছে সকলো অসমবাসী ৰাইজে আশীৰ্বাদ কৰিব আমি যাতে আপোনাৰ আশীৰ্বাদত আৰু অকণ আগবাঢ়ি যাব পাৰো কিন্তু এতিয়া ইয়াত আপোনাৰ যেটো শিৱসাগৰ নতুন ব্ৰাঞ্চ খুলিছো ইয়াত আমাৰ অলৰেডি কমাৰ্শিয়াল প্ৰাইভেট সকলো ধৰণৰ গাড়ীয়ে পাব কিন্তু যদি ইয়াত আহক যদি কিবা অসুবিধা হয় আমাৰ যোৰহাট ব্ৰাঞ্চত সকলো গাড়ী পাব ইয়াত অসুবিধা পালে আমি যোৰহাটৰ পৰা ব্ৰাঞ্চ আনি আমি ইয়াত গাড়ী ডেলিভাৰী দিয়া আমি চিন্তা কৰিম গতিকে আজি যিখিনি গাড়ী আছে সকলোখিনি গাড়ী আমি ডিটেইলছটো দিব চেষ্টা কৰিম চেনেলৰ যোগেদি আমি দি দিছো আপোনালোকক ঠিক আছে আমি বেছি দেৰি নকৰো আমি আৰম্ভ কৰো কব প্ৰথম আমাক এল্ট্ৰছ কব আৰিফ দা চক এইখন আপোনাৰ এল্ট্ৰছ আছে 2023 মডেল এইখন আমি অটোগেৰ হয় এখন টপ মডেল হয় এইখন আমি প্ৰাইস ৰাখিছো 670 ওকে ঠিক আছে কিমান দিলে ওলাব এইখন আপুনি 1,20,000 ওকে মানে 30% অলৰেডি গাড়ীখনৰ প্ৰাইসত 30% দিলে আমাৰ গাড়ী ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে আপোনাকে 1,30,000 পৰা 1.5 লাখ দি এখন এল্ট্ৰছ ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ আৰু যেহেতু নতুন ডিলাৰ খুলিছে আপোনাকে আহক কিবা এটা স্পেশাল তেওঁলোকে ৰাখি দিব আপোনাৰ কাৰণে হয় নেক্সট আমাক কব ফৰচুনাৰ আছে এইখন 2012 মডেল আছে এইখন আমি প্ৰাইস ৰাখিছো আপোনাৰ 1350 হয় এইখনো আপোনাৰ ফাইনান্স অলৰেডি হৈ যাব কিন্তু এইখনৰ ফাইনান্স বহুত বেছি নহয় কাৰণ 12 মডেলৰ হয় 2 years 3 years এখন ফাইনান্স হৈ যাব ন এখন কিমান আছে 1450 এইখন আপোনাৰ 1350 তে মোটামুটি ধৰক 6 লাখ মান দিলে ওলাই যাব ওকে 50% আৰু হয় হয় যদি প্ৰফাইল ভাল আছে আপোনাকে এখন গাড়ী 50% ডাউন পেমেন্টত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ নেক্সট কব আমাক স্কৰপিঅ কব হয় এখন আছে ব্ল্যাক কালার S11 স্কৰপিঅ হয় এইখন আপোনাৰ 18 মডেল হয় এইখন আপোনাৰ প্ৰাইস ৰাখিছো আমি 1280 হয় 12,80,000 মানে মোটামুটি 4 লাখ মান দিলে ওলাই যাব আৰামত ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে আপোনাকে 4 লাখ টকা দি এখন S11 ন হয় S11 ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ বাকিখিনি ফাইনান্স হৈ যাব কব নেক্সট এখন S11 আছে আপুনি 2022 মডেল হয়
এইখনৰ আমি প্ৰাইচ ৰাখিছো 14 লাখ 14 লাখ হয় 14 লাখ টকা ন 14 লাখ টকা ওকে হয় ঠিক আছে 14 লাখ টকাত এখন পাই যাব যদি প্ৰফাইল ভাল থাকে 4 লাখ মান দিলে ওলাই যাব আৰামত ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে আপোনাকে 4 লাখ টকা দি এখন ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ হয় নেক্সট আমাক ক'ব বেলেনো নেক্সট এখন আছে বেলিনো টপ মডেল হয় হ্যাঁ এখন 19 মডেল হয় এখনৰ প্ৰাইচ আমি 630 ৰাখিছো 630 হয় 6,30,000 টকা এখন বেলেনো ন হয় এই ইন্টেৰিয়ৰটো এবাৰ দেখাই দিছো চাই লওক কি ধুনীয়া হৈছে আপোনাক কন্টাক্ট কৰিব এতিয়া বৰ্তমান ৰিচা কাৰ প্লেস শিৱসাগৰটো আহি পাইছেহি হয় নেক্সট ক'ব আমাক ওয়েগনাৰ এখন ওয়েগনাৰ আছে অটোমেটিকত আছে 2019 মডেল হয় হ্যাঁ এখনৰ আমি প্ৰাইচ ৰাখিছো তোমাৰ 4,75,000 4,75,000 হয় ওকে কিমান দিলে ওলাব এখন আপুনি 1 লাখ দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দি আপোনাকে এখন ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ কি ধুনীয়া কন্ডিশন গাড়ী চাই লওক নেক্সট সেলেৰিও ক'ব এখন সেলেৰি আছে নিউ লুক্সৰ হয় এখন আমাৰ 2022 মডেল হয় হ্যাঁ এখন প্ৰাইচ আমি 555 ৰাখিছো 555 এখন 1 লাখ দিলে ওলাই যাব 1 লাখ দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দি আপোনাকে এখন সেলেৰিও ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ বাকিখিনি ফাইনেন্স হৈ যাব নেক্সট ক'ব আমাক এল্টো এখন আছে এল্টো 800 হ্যাঁ 2018 মডেল হয় এখন আমি প্ৰাইচ ৰাখিছো 335 3,35,000 টকা এখন তো 1 লাখ দিলে 80,000 মান 80,000 ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে গাড়ীখনৰ দাম আছে 3,30,000 টকা হয় 385 নে 330 335 ওকে গাড়ীখনৰ দাম আছে 3,35,000 টকা যদি প্ৰফাইল ভাল আছে আপোনাকে 80,000 দিয়ে এখন ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰ এখন অৰা ক'ব এখন আৰু আছে 2020 মডেল হয় এখন 520 আছে 520 এখন 1 লাখ দিলে ওলাই যাব ওলাই যাব যদি প্ৰফাইল ভাল আছে আপুনি 1 লাখ টকা দিও এখন অৰা ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ বাকিখিনি ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব ওকে এতিয়া আমি অলপ কমাৰ্চিয়েলৰ ফালে যাওঁ হয় কমাৰ্চিয়েলত আহিলো কমাৰ্চিয়েলত প্ৰথম আমি ষ্টক দেখাম এসি গোল্ড আছে এখন আপোনাৰ 2023 মডেল হয় এখন আমি 450 প্ৰাইচ ৰাখিছো 450 হয় এসি গোল্ড এখন 4,50,000 টকা এখন কিমান দিলে ওলাই যাব এখন আপুনি 1 লাখ দিলে ওলাই যাব 1 লাখ আৰু মেইন কথা হৈছে এসি গোল্ডটো অফাৰ চলি আছে মাৰ্চৰ 31 লৈকে অফাৰ চলি আছে আমি যোহাটত যেটো আপোনাক ভিডিও যোগেদি জনাইছিলো আমি আজি শিৱসাগৰতো একেটা অফাৰ আপোনালোকক 20,000 টকা ডিসকাউন্ট থাকিব এটো 680 মান দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 80,000 টকা দি ডিসকাউন্টত এখন ঘৰত লৈ যাব পাৰিব বাকিখিনি ফাইনেন্স হৈ যাব নেক্সট কো বলৰ পিকআপ এখন বলৰ পিকআপ এখন 2023 মডেল হয় এখনৰ প্ৰাইচ 870 ৰাখিছো 870 হয় ওকে ঠিক আছে হয় এখন 2 লাখ দিলে ওলাই যাব 2 লাখ টকা দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি আপোনাকে এখন বলেৰো ঘৰত লৈ যাব পাৰিব বলৰ পিকআপ ইনক্লুডিং অল পেপাৰছ নেক্সট আৰু আপোনাৰ চক মই ভিডিও যোগেদি জনাইছো আপোনাৰ এসি 3খন আছে আৰু আপোনাৰ সুপাৰ কেৰি এখন আছে এক্সেল 6 এখন আছে আজি আপোনালোকক আজি জনাবলৈ পাই সুখী হৈছো আজি আমি ইয়াৰ পৰা 5খন গাড়ী ডেলিভাৰী দিম আজি ডেটত আমি 5খন গাড়ী ডেলিভাৰী দিম গতিকে ৰাইজক মই প্ৰাইচ গিটা নকও কাৰণ আজি যিহেতু ডেলিভাৰী হ'ব এখন কিন্তু সকলো ধৰণৰ গাড়ী পাব আমাক স্ক্ৰিনত থকা নাম্বাৰত ফোন কৰিলে হ'ব ওকে দেখা পালে এতিয়া মিনিমাম গাড়ী আপোনাক মই ডিটেইলছ দি দিলো এটো জাস্ট ষ্টাৰ্টিং এটো কাৰণে ষ্টকটো আজি অলপ কম আছে নেক্সটত ষ্টক আহিব আৰু ষ্টক বহুত আছে আপোনাক ফোন কৰিলে হ'ল মোৰ পেজটো এবাৰ আপোনাৰ সাবস্ক্ৰাইব কৰি ল'ব ফেসবুক পেজটো ফলো কৰি ল'ব তাত ৰিচা কাৰ প্লেস যোৰহাট বা শিৱসাগৰ যোৰহাটৰ আগৰটো আপডেট আহিয়ে থাকে এতিয়া শিৱসাগৰৰ আপডেট পাই থাকিব যি গাড়ী লাগে আপোনাক স্ক্ৰিনৰ নাম্বাৰ দি আছে বিনন্দদাৰ আপোনাক কন্টাক্ট কৰিব গাড়ী পাই যাব আৰু যি গাড়ী দেখাইছে তো দাম কৈছে তাৰ পৰা নেগোচিয়েবল হ'ব তা ফাইনালি আহি পাইছে শিৱসাগৰত ৰিচা কাৰ প্লেস তেন্তে আপোনাকে কন্টাক্ট কৰক স্ক্ৰিনত দিয়া নাম্বাৰত মই এড্ৰেছটো এবাৰ কৈ দিছো শিৱসাগৰ বেতবাৰী ঘিলাগুৰি নিয়াৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত আপোনাকে এখন পাই যাব এড্ৰেছৰ খেলিমেলি হলে বিনন্দদাক ফোন কৰিব বা ইয়াৰ কাৰোবাৰ নাম্বাৰ দিয়া থাকিব আপোনাক কন্টাক্ট কৰিলে স্ক্ৰিনত যিখিনি নাম্বাৰ দিও তাত আপুনি কল কৰিলে আমি লোকেশন আমি দি দিম ধুনিয়াকে আৰু ফোন কৰিও আমি জনাই দিম যিকল কাস্টমাৰ আহিলে হ'ল এইখিনিয়ে ক'ব আছিল নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুনে সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিওটো ভালে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিৰ নতুন এটা ভিডিও আশা দি টাটা বাই বাই জয় অসম